আসন্ন বিধানসভা নির্বাচনকে সামনে রেখে উত্তর করিমগঞ্জের রাজনৈতিক লড়াই ক্রমেই জমে উঠেছে। এই প্রেক্ষাপটে বিজেপি প্রার্থী সুব্রত ভট্টাচার্যের সমর্থনে প্রচারে নেমেছেন বর্তমান বিধায়ক কমলাক্ষ দে পুরকায়স্থ। শনিবার রাতভর প্রার্থীকে সঙ্গে নিয়ে সমষ্টির বিভিন্ন এলাকায় একাধিক জনসভায় অংশ নিয়ে তিনি দলীয় কর্মী সমর্থকদের মধ্যে নতুন উদ্দীপনা সৃষ্টি করেন। জনসভাগুলিতে বক্তব্য রাখতে গিয়ে কমলাক্ষ দে পুরকায়স্থ বিজেপির নীতি ও উন্নয়নমূলক কাজের খতিয়ান তুলে ধরেন এবং সাধারণ মানুষের সমর্থন কামনা করেন। তিনি বলেন, বর্তমান সময়ে উন্নয়ন ও স্থিতিশীলতার জন্য শক্তিশালী নেতৃত্বের প্রয়োজন, আর সেই লক্ষ্যেই বিজেপি কাজ করে চলছেন। সুভাষনগর রোডে অনুষ্ঠিত এক বৃহৎ জনসভায় বিজেপি প্রার্থী সুব্রত ভট্টাচার্যকে পাশে বসিয়ে তিনি আবেদনী ভাষণে বলেন, আমি অন্য বিধানসভা কেন্দ্রের বিধায়ক হলেও উত্তর করিমগঞ্জের মানুষের সঙ্গে আমার নিবিড় সম্পর্ক রয়েছে। সবসময় পাশে ছিলাম, আছি এবং থাকব। তার এই বক্তব্যে উপস্থিত জনতার মধ্যে বেশ ইতিবাচক সাড়াও পরিলক্ষিত করা হয়। তিনি আরো বলেন, এলাকার উন্নয়ন ও স্থিতিশীলতার স্বার্থে সুব্রত ভট্টাচার্যকে বিপুল ভোটে জয় করা প্রয়োজন। এদিনে সবাই উপস্থিত বিপুল সংখ্যক সমর্থক ও সাধারণ মানুষের কাছে তিনি বিজেপির পক্ষে ভোট দেওয়ার আহ্বানও জানান। রাজনৈতিক মহলের মতে নির্বাচনের দিন যতই ঘনিয়ে আসছে ততই যেন উত্তর করিমগঞ্জে প্রচারের গতি আরো তীব্র থেকে তীব্রতর হচ্ছে। বিভিন্ন দলের তৎপরতার মধ্যে বিজেপির এই ধারাবাহিক প্রচার নির্বাচনী লড়াইকে আরো শক্তপোক্ত এবং তীব্র করে তুলছে বলে অভিমত রাজনৈতিক পর্যবেক্ষক মহলের। সব প্রভাব নয়, বিজেপির প্রভাব আরও বিজেপির যিটো ঢেউ বিজেপির যিটো বর্তমান দিনের যিটো এটা পরিবেশ সৃষ্টি হয়েছে, মানে ডেভেলপমেন্টের কারণে বিজেপিক বিচাৰিছে আৰু এইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰিব। যোৱা 5 বছৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ কাম কৰিলে, এইটো কাৰণে আজিৰ দিনত এনেকুৱা কোনো কথা নাই। আজিৰ দিনত এটাই কথা যে আমাৰ ডেভেলপমেণ্ট লাগে, আমাৰ চাকৰি লাগে, আমাৰ ৰাস্তা লাগে, আমাৰ অৰুণোদয় লাগে। এই যিমানবোৰ স্কিম আছে আৰু যিমানখিনি ডেভেলপমেণ্ট কাম কৰিলে আজি মানুহ পূৰা একদম বিজেপিৰ প্ৰতি আকৃষ্ট হৈ আছে। আৰু মই দেখা পালোঁ যে সুব্রত ভট তাৰ পৰা এটা মাৰ্জিনত ভালে মাৰ্জিনত জিকিব তাতে। আৰু যেহেতু আপোনাৰ এটা ভোট বেংক আছে উত্তৰ করিমগঞ্জ, আজিৰ পৰা ভোট বেংক সুব্রত ভট্টাচাৰ্যক গতাই দিলে। ভোট বেংকৰ কোনো কথা নাই। আৰু আমি 15 বছৰৰ বিধায়ক আছিলোঁ, প্ৰত্যেকৰ লগত এটা মৰম এটা আছে, আশীৰ্বাদ এটা আছে। আৰু আপুনি য'ত 15 বছৰৰ বিধায়ক থাকিব তাতে আপোনাৰ ফেন ফলোৱাৰ্ছ এটা থাকিব, এইটো অস্বীকাৰ কৰিব নোৱাৰিব আপুনি। 15 বছৰটো আমি আৰু ঘাস কাটা নাই, কিবা কিবি মানুহৰ কাৰণে কৰিছোঁ, কিবা কিবি কৰিছোঁ, সৰু সুৰা কিবা কিবি এটা কৰিছোঁ। সেইটো কাৰণে ফেন ফলোৱাৰ্ছ এটা আছে আৰু ৰাইজৰ এটা আশীৰ্বাদ আছে। নহ'লেতো আৰু 15 বছৰ জিকাটো অসম্ভৱ আছিলে। কেনেকৈ 15 বছৰ জিকিলোঁ তেনে? 15 বছৰ জিকিছোঁ। সেইটো কাৰণে মানুহৰ আশীৰ্বাদ, মানুহৰ মৰম এইবিলাক আছিলে। যুৱ সমাজৰ এটা আমাৰ প্ৰতি এটা ভৰসা এটা আছিলে। তো চ' ডেট এইবোৰতো থাকিবই। আল্টিমেটলি বিজেপিৰ প্ৰতি মানুহৰ যিটো আস্থা, বিজেপিৰ প্ৰতি মানুহৰ যিটো একাগ্ৰতা, এই কথাখিনি আমি অস্বীকাৰ কৰিব নোৱাৰি। তো আমাৰ পৰিৱেশটো বেলেগ আছিলে, আজি গোটেই পৰিৱেশটো এনে হৈছে যে আমি বিজেপিৰ কাৰণে আমি গোটেইকেইটা ছেক্ৰিফাইচ কৰিব পাৰি। আমাৰ ছেক্ৰিফাইচ কৰাৰ মূল উদ্দেশ্য হৈছে আমি বিজেপিৰ কাৰণে কৰিম। আৰু সুব্রত ভট ভাল এজন কেণ্ডিডেট, ভাল এটা ল'ৰা। আৰু মই ভাবোঁ নিশ্চয় দলে যেতিয়া দিছে আৰু তেওঁ ভাল সংখ্যক ভোটে জিকিব, ভাল মাৰ্জিনত জিকিব তেখেতে। আমরা শুনতে পাইছি যে মুখ্যমন্ত্রীয়ে কৈছে যে আপুনি সুনিশ্চিতভাৱে কাম কৰি উত্তৰ করিমগঞ্জের বিধায়কৰে জিতব। এনেকুৱা কোনো কথা নহয়। মই বিজেপিৰ এজন কাৰ্যকৰ্তা হয়, তাতে উত্তৰ করিমগঞ্জ 3 বাৰৰ বিধায়ক হয়, তাতে আহিছোঁ। যদি এতিয়া হাইলাকান্দি যাব লগা হয়, মিলনৰ কাৰণে হাইলাকান্দি যাম, য'ত মোক ক'ব আৰু তাতে যাম, বাকী কথা তাতে বেলেগ কোনো কথা নাই। আৰু এজন কাৰ্যকৰ্তা হিচাপে মই ভাবোঁ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ ৰেছপনচিবিলিটি হয় যে আমি প্ৰত্যেকটা যাই কিনে আমি নিৰ্বাচনী প্ৰচাৰটো কৰিব লাগে। নৰ্মেল কোৰ্চত নিৰ্বাচনী প্ৰচাৰত আহিছোঁ। আৰু মোৰ যেতিয়া ঘৰ তাতে আছে আৰু তাতেতো মোৰ এটা বেলেগ এটা হেৰি আছে। সেইটো কাৰণে মই ভাবোঁ যে সুব্রত ভটটো জিকা মানে কি আমাৰ উত্তৰ করিমগঞ্জ ডেভেলপমেণ্ট হোৱা। মই উত্তৰ করিমগঞ্জ ডেভেলপমেণ্ট বিচাৰোঁ, এইটো কাৰণে বিচাৰোঁ। 3 বাৰৰ বিধায়ক আছিলোঁ। এই অঞ্চলৰ যদি ডেভেলপমেণ্ট হয়, মোৰ এটা ভাল এটা হেৰি হ'ব, যেনে এটা পজিটিভ এটা হেৰি হ'ব না, এই অঞ্চলৰ ভাল হৈ আছে। সেইটো কাৰণে এই অঞ্চলত ডেভেলপমেণ্ট কৰিব লগা হয় যদি, তেনেহ'লে বিজেপিক ভোট দিব লাগিব। আৰু বিজেপিক ভোট দিলে মাননীয় মুখ্যমন্ত্ৰী যিটো দৃঢ়তা, যিটো সংকল্প, মই ভাবোঁ ভাল এটা পৰিৱেশ হ'ব আৰু তাতে মানে ভাল এটা ডেভেলপমেণ্ট হ'ব বুলি মই আশা ব্যক্ত কৰিছোঁ। ন্যায় কংগ্ৰেছে কেনেকৈ দিব? আৰু এইটো কি বোলো কথা ক'লে? কংগ্ৰেছে ন্যায় দিব? ক'ত তেখেতে কিনি সিহঁতে কিনি লৈছে নেকি? কংগ্ৰেছৰ আজি থিংক টেংক নাই, কংগ্ৰেছৰ কোনো এটা হেৰি নাই। জুবিন গাৰ্গ বুলি ৰাজনীতি কৰিব লাগে, জুবিন গাৰ্গক অপমান কৰা হৈছে। আৰু এইটো কাৰণে সেইবোৰলৈ ৰাজনীতি কৰিব নালাগে। ৰাজনীতি কৰিব লাগে যদি কেনেকৈ আমি ডেভেলপমেণ্টটো কৰিম বাৰু।
কেনেকৈ কৰিলে ৰাইজৰ উপকাৰ হ'ব সেইখিনি লৈ কৰিব লাগে আৰু জুবিন গাৰ্গৰ ন্যায় কোৰ্টে দিব তাৰ কাৰণে যি ব্যৱস্থা ল'ব লগা হৈছে আমাৰ হোম মিনিষ্টাৰ মাননীয় মুখ্যমন্ত্ৰী এইখিনি ব্যৱস্থা লৈছে আৰু তাৰ কাৰণে নিশ্চয় নৰ্মেল কোৰ্চত সেইখিনি হৈ থাকিব আৰু